নমস্কাৰ মামা, এই অধম ভাগিনৰ প্ৰণাম ল'ব। আপুনিতো ভাৰতৰ ভিতৰত পোতাবী ৰজা, আপোনাৰ ভিতৰত নাই কোনো মায়া দয়া। তাৰ কাৰণে ৰাইজে কৈ আছে যে বিজেপি চৰকাৰৰ সব মিছাবিলাক আমি মাফ কৰি দিছোঁ, কিন্তু একটা যদি সঁচা কাম কৰি দিব পাৰে, প্ৰথম কোৱা কথাটো পাৰ ভোটাৰক 15 লাখ দিব বুলি কৈছে। এইটো যদি ইলেকশ্যনৰ আগত দি দিয়ে, তেনেহ'লে এনেকুৱা বছৰে বছৰে দি থাকিলে আমি মামাক সদায়বাৰ ৰজা বনাই থাকিম। কথাটো ৰাইজৰ পৰা মই শুনি ভিডিঅ' কৰি কৈ দিলোঁ। এতিয়া আপুনিতো কাৰো উপদেশ নামানে। মই কিয় উপদেশ দিওঁ জানে? আপোনাক 2বাৰ ঝাৰখণ্ড পাইছিলোঁ। প্ৰথমবাৰ আপোনাক যি কথা কৈছিলে এইটো মানি পেলাই আপুনি ৰজা হৈছে। দ্বিতীয়বাৰৰ কথাটো আপুনি মানি পেলাই মানিব নোৱাৰিলে, ৰজাৰ পূজাৰ সেৱাও কৰিব নোৱাৰিলে, এই কথাবিলাক আপুনি পালন কৰিব নোৱাৰিলে। তাৰ কাৰণে এতিয়া ৰাইজে আপোনাক আপোনাৰ কোনো এছবি, কোনো অৰুণোদয় একোৱে কামত নিদিয়ে, ৰাইজে কৈ আছে। তাৰ কাৰণে আপুনি যদি বিজেপিয়ে যিমান মিছা কথা কৈছে তাৰ এটা সঁচা যদি এই 15 লাখ টকা পাৰ ভোটাৰক আপুনি ভোটাৰ 1 মাহ আগত দি দিব পাৰে, তেনেহ'লে আপুনি এনেকুৱা বছৰে বছৰে দি থাকিলে আপোনাক দিব। নহ'লে গৌৰৱ ভায়ে চব ভোটাৰক মাহত 5,000 টকা কামাই দিব কৈছে, তেওঁতো মানিব। এতিয়া আপুনি কি কৰিব আপুনি জানিব। মই যিটো জানিছোঁ সেইটো কৈ দিলোঁ, ৰাইজে মামাক কথাটো পহুচাই দিব। নমস্কাৰ।